হোপ ফাউণ্ডেশ্যনৰ উদ্যোগত বাক্সাৰ মেদাঘাটত ষ্টেম্প মডেল প্ৰদৰ্শনী। বাক্সাৰ মেদাঘাটৰ ভালুকডঙ্গা বিদ্যামন্দিৰ হাইস্কুলত দিনজোৰা কাৰ্যসূচীৰে হোপ ফাউণ্ডেশ্যনৰ উদ্যোগত সায়েন্স, টেকনলজি, ইঞ্জিনিয়াৰিং এণ্ড মেথমেটিক্স চমুকৈ ষ্টেম এক্সিবিশ্যন সম্পূৰ্ণ হয়। আৰু সেই প্ৰদৰ্শনীত 49টা গ্ৰুপে নিজৰ মডেলসমূহ প্ৰদৰ্শন কৰে। বিজ্ঞান, প্ৰযুক্তি, গণিত, অভিযন্তা আদি বিষয়ত মডেলসমূহ প্ৰদৰ্শন কৰে বাক্সা জিলাৰ 10খন বিদ্যালয়ে। বাক্সা জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক জেহেৰুল ইছলামে প্ৰদৰ্শনীস্থলীত উপস্থিত হৈ মডেলসমূহ পৰিদৰ্শন কৰে। প্ৰদৰ্শনস্থলীত টিহু বৰমাখণ্ড প্ৰাথমিক শিক্ষা বিষয়া বাইথেউ বড়ো, বাক্সা জিলাৰ DPM প্ৰণৱজ্যোতি কলিতা আদিকে ধৰি বিভিন্ন বিদ্যালয়ৰ পৰা অহা শিক্ষক শিক্ষয়িত্ৰীৰ লগতে অভিভাৱকসকল উপস্থিত থাকে। মডেল প্ৰদৰ্শনীসমূহৰ বিচাৰক হিচাপে উপস্থিত থাকে নলবাৰী কলেজৰ ৰসায়ন বিভাগৰ অধ্যাপক ডক্টৰ ৰূপম শৰ্মা, উদ্ভিদ বিজ্ঞান বিভাগৰ অধ্যাপক ৰূপক কুমাৰ শৰ্মা, টিহুৰ বিবেকানন্দ বিদ্যা নিকেতনৰ শিক্ষক হিতেশ মেধি, হাৰিভাঙা হাইস্কুলৰ বিজ্ঞান শিক্ষক ধীৰাজ গোস্বামী। দুপৰীয়া ভাগত এখনি সভা অনুষ্ঠিত কৰি উক্ত সভাত বিদ্যালয়সমূহৰ পৰা অহা ছাত্ৰ ছাত্ৰী মডেল প্ৰদৰ্শনী 3টাকৈ, প্ৰথম, দ্বিতীয় আৰু তৃতীয় 3টাকৈ মুঠ 12টা পুৰস্কাৰ প্ৰদান কৰা হয়। হোপ ফাউণ্ডেশ্যনৰ প্ৰজেক্ট মেনেজাৰ নিকুঞ্জ ভূঞাই অনুষ্ঠানটো নিৰীক্ষণ কৰি সুচাৰুৰূপে পৰিচালনা কৰে। 27 তাৰিখ বাক্সা জিলাৰ ভালুকডঙ্গা হাইস্কুলত এখন ষ্টেম এক্সিবিশ্যন অনুষ্ঠিত হয়। ষ্টেম এক্সিবিশ্যনখন অনুষ্ঠিত কৰিছে হোপ ফাউণ্ডেশ্যন, আৰু হোপ ফাউণ্ডেশ্যনক ছাপোৰ্ট কৰি আহিছে হান্স ফাউণ্ডেশ্যন, আৰু টেকনিকেল পাৰ্টনাৰ হিচাপে আছে এক্সপেৰিফন। আজি বাক্সা জিলাত অনুষ্ঠিত হোৱা ষ্টেম এক্সিবিশ্যনত সৰ্বমুঠ 10খন স্কুলৰ 49টা দলে প্ৰতিনিধিত্ব কৰে, আৰু এই 49টা দলে বিভিন্ন ধৰণৰ বিজ্ঞান ভিত্তিক মডেল, ছায়েন্স মডেল তেওঁলোকে ইয়াত প্ৰদৰ্শন কৰে। এই এক্সিবিশ্যনখনত বিচাৰক মণ্ডলী হিচাপে আহ্বান কৰি অনা হৈছিল বিজ্ঞান ক্ষেত্ৰৰ লগত জড়িত 4জন বিশেষ অভিজ্ঞ ব্যক্তি। তাৰ ভিতৰত উল্লেখযোগ্য নলবাৰী কলেজৰ ডক্টৰ ৰূপক কুমাৰ শৰ্মা ছাৰ, আৰু টিহু বিবেকানন্দ হাইস্কুলৰ শিক্ষাগুৰু, আৰু হাৰিভাঙা হাই ছেকেণ্ডেৰী বিজ্ঞান বিভাগৰ শিক্ষাগুৰুসকলক ইয়াত বিচাৰক হিচাপে অনা হৈছিল। আৰু এই বিচাৰৰ পিছত প্ৰতিজন ছেকশ্যনৰ পৰা, প্ৰতিটো গ্ৰেডৰ পৰা 3টাকৈ দল নিৰ্বাচিত কৰা হয়, প্ৰথম, দ্বিতীয়, তৃতীয় হিচাপে। এইটো বাক্সা জিলাত প্ৰথম এক্সিবিশ্যন। ইয়াৰ পিছত অনুক্ৰমে আমি বৰপেটা আৰু ওদালগুৰি জিলাত ষ্টেম এক্সিবিশ্যন অনুষ্ঠিত কৰিবলৈ গৈ আছোঁ। আশা কৰোঁ আজি যেনেকুৱা ছাকচেছফুল হৈছে তেনেকুৱা আমি বাক্সা আৰু ওদালগুৰি জিলাতো, বৰপেটা আৰু ওদালগুৰি জিলাতো আমি সেই হিচাপে সাফল্য হ'ব পাৰোঁ। আজিৰ এই অনুষ্ঠানখনত উপস্থিত আছিল আমাৰ বাক্সা জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক জেহেৰুল ইছলাম ডাঙৰীয়া, টিহু বৰমা ব্লকৰ ব্লক এলিমেণ্টেৰী এডুকেশ্যন অফিচাৰ বাইথেউ বড়ো ডাঙৰীয়া, আৰু বাক্সা জিলাৰ DPO প্ৰণৱজ্যোতি কলিতা ছাৰ। তেওঁলোকৰ উপস্থিতি আমাক অতিকৈ উৎসাহিত কৰিলে। আশা কৰোঁ ভৱিষ্যতেও তেওঁলোকৰ পৰা আমি এনেধৰণৰ ছাপোৰ্ট পাই যাম। ধন্যবাদ। ভালুকডঙ্গা বিদ্যামন্দিৰ হাইস্কুলৰ প্ৰধান শিক্ষক আমাৰ হোপ ফাউণ্ডেশ্যনে এইখন স্কুল চিলেক্ট কৰি যি ষ্টেম প্ৰদৰ্শনী কৰিলে, মোৰ ফালৰ পৰা, আমাৰ স্কুলৰ ফালৰ পৰা শলাগ লৈছোঁ। আৰু ইয়াৰ জৰিয়তে আমাৰ এই পিছপৰা অঞ্চলৰ, আমাৰ স্কুলৰ লগতে এই অঞ্চলৰ স্কুলৰ ছাত্ৰ ছাত্ৰীসকলৰ বিজ্ঞান আৰু গণিত শিক্ষাৰ প্ৰতি যিটো এটা উৎসাহ উদ্দীপনা ইয়াৰ মাজেৰে তেখেতসকলে জগাইছে, এই চেগতে আমাৰ স্কুলৰ হৈ তেখেতসকলক মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জনাইছোঁ। মানে হোপ ফাউণ্ডেশ্যনৰ উদ্যোগত ভালুকডঙ্গা হাইস্কুলত ষ্টেম 2024 বাক্সা জিলাৰ আজি ইয়াত উপস্থিত হ'ল। ছায়েন্স মডেল আহিছে, ইয়াতে মেথমেটিক্সৰ আছে, ইঞ্জিনিয়াৰিঙৰ আছে, এইকেইটা লৈয়ে সামৰি এওঁলোকে ইয়াত কাম কৰিছে ষ্টেমৰ উদ্যোগত। খুব ভাল প্ৰজেক্ট কেইটামান আহিছে। টোটেল আছিলে 49 আছিলে, 49 10খন স্কুলৰ 49 আহিছিলে পাৰ্টিচিপেশ্যন, 49x3। তাৰপিছত তেওঁলোকৰ পৰা আমি 3 গুণ 12টা আমি প্ৰতিযোগিতা শীৰ্ষলৈ আমি আগবঢ়াই দিছোঁ। তেওঁলোক প্ৰথম, ছেকেণ্ড, মানে ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড হৈছে। গতিকে তেওঁলোকক আমি শুভেচ্ছা জনাইছোঁ। বহুত ধুনীয়া প্ৰজেক্ট আহিছে। গতিকে ধন্যবাদ ষ্টেমক, ধন্যবাদ হোপ ফাউণ্ডেশ্যনক ধন্যবাদ জনাই। ব্যুৰো ৰিপৰ্ট, অসম টাইম।
ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।